নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জম্মু কাশ্মীৰত পুনৰ সেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ আৰু এই আক্ৰমণত শ্বহীদ হৈছে এগৰাকী সেনা জোৱান, লগতে আহত হৈছে আন 5জন। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 5গৰাকী সেনা জোৱান। জানিব পৰা মতে ভাৰতীয় সেনাবাহিনীৰে কনভয়ত সন্ত্ৰাসবাদী অতৰ্কিত আক্ৰমণ চলোৱাৰ ফলত এজন সেনা জোৱান নিহত হোৱাৰ লগতে আন 5গৰাকী আহত হয়। ইতিমধ্যে আহতসকলক উদমপুৰৰ কামান হাস্পতাললৈ হেলিকপ্টাৰ যোগে প্ৰেৰণ কৰা হৈছে। আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে সেনা জোৱানে আক্ৰমণকাৰীৰ সন্ধানত অভিযান চলায়। ইয়াৰ উপৰিও সেনাৰ বিশেষ বাহিনীসহ জম্মু কাশ্মীৰ আৰক্ষীৰ এটা দল উক্ত এলেকাত মোতায়েন কৰা হৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে 2023 বৰ্ষৰ 21 ডিচেম্বৰত জম্মু কাশ্মীৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু উক্ত ঘটনাত 5জনকৈ সেনা জোৱান শ্বহীদ হৈছিল। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহাৰ তাণ্ডৱ লীলা। ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ ধুমুহাৰ তাণ্ডৱ, ধুমুহা বৃষ্টিপাতত ৰাজ্যত হাহাকাৰ অৱস্থা। উজনি আৰু নামনিৰ বিভিন্ন স্থানত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত আৰু আগন্তুক 24 ঘণ্টাত পুনৰ বতৰে ল'ব কাল ৰূপ। এই সন্দৰ্ভত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়াত আৰু বিজুলী সেৱা। তীব্ৰ বেগত আহি আছে কাল ধুমুহা। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। 8 মেলৈকে জাৰি কৰা হৈছে য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব ধুমুহা। এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে 7টাকৈ বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। যোৱা 10 বছৰে দেশৰ দৰিদ্ৰ জনতাৰ বাবে একো কাম নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে 7টাকৈ মহা বিস্ফোৰণ ৰাহুল গান্ধীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ 22জন লোকৰ 16 লাখ কোটি টকা মাফ কৰিলে। দেশৰ 22জন লোকৰ হাতত সিমানেই ধন আছে যিমান ধন দেশৰ 70 কোটি ভাৰতীয়ৰ হাতত আছে। দেশৰ 1% লোকৰ হাতত 40% ভাৰতীয়ৰ ধন আছে। দেশত এতিয়া জাতিগত লোকপিয়লৰ অত্যন্ত প্ৰয়োজন। মিডিয়াই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথাই ক'ব, কিন্তু এই দেশৰ জনতাই কেৱল আচল বিষয়টোৰ কথাহে ক'ব। যোৱা 10 বছৰত নৰেন্দ্ৰ মোদীয়ে কেৱল 20ৰ পৰা 25জন ব্যক্তিৰহে উন্নতি কৰিলে। দেশৰ সকলো সম্পত্তি আদানী আৰু কেইগৰাকীমান উদ্যোগপতিৰ হাতত গতাই দিলে। কিন্তু যোৱা 10 বছৰে দেশৰ দৰিদ্ৰ জনতাৰ বাবে একো কাম নকৰিলে নৰেন্দ্ৰ মোদীয়ে। দৰিদ্ৰ জনতা যাতে জীৱনত আগবাঢ়ি যাব নোৱাৰে তাৰ বাবে সকলো ৰাস্তা বন্ধ কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় বিজ্ঞানীসকলৰ ডাঙৰ সফলতা, এইবাৰ চন্দ্ৰত বৰফৰ নতুন প্ৰমাণ পোৱাৰ দাবী। বহু গৱেষণাৰ পৰা দেখা গৈছে যে চন্দ্ৰত বৰফ থাকিব পাৰে। এতিয়া এক নতুন অধ্যয়নত বিজ্ঞানীসকলে চন্দ্ৰৰ মেৰু গহ্বৰত অধিক পানীৰ বৰফ বিচাৰি পোৱাৰ আশা কৰিছে। এই অধ্যয়নত এই কথাও প্ৰকাশ পাইছে যে উত্তৰ মেৰুত দক্ষিণ মেৰুতকৈ 2 গুণ পানীৰ বৰফ আছে। বিশেষ কথাটো হ'ল IIT কানপুৰৰ গৱেষকসকলকো এই অধ্যয়নত অন্তৰ্ভুক্ত কৰা হৈছিল। মহাকাশ প্ৰয়োগ কেন্দ্ৰ SSC আৰু ইছৰোৰ বিজ্ঞানীসকলে এই গৱেষণাৰ সৈতে জড়িত আছিল।
IIT কানপুৰ ইউনিভাৰ্চিটি অফ সাউদাৰ্ণ কেলিফৰ্ণিয়া জেট প্ৰপালেশ্যন লেবৰেটৰী আৰু IIT ISM ধনবাদৰ গৱেষকসকলেও তেওঁলোকৰ সৈতে কাম কৰিছিল। ইছৰোই এই সন্দৰ্ভত এটা ব্লগ পোষ্টত কয় যে অধ্যয়নটোৱে ইংগিত দিছে যে উত্তৰ আৰু দক্ষিণ মেৰু দুয়োটাতে পৃষ্ঠভাগতকৈ 5 পৰা 8 গুণ বেছি বৰফ থাকিব পাৰে। গতিকে ইয়াৰ অৰ্থ হ'ব লাগে যে ভৱিষ্যতে যেতিয়া বিজ্ঞানীসকলে চন্দ্ৰৰ পৰা বৰফ উলিওৱাৰ বিষয়ে অধ্যয়ন কৰিব তেতিয়া তেওঁলোকে বৰ বেছি দূৰলৈ খান্দিব নালাগিব। ইম্ব্ৰিয়ান যুগত আগ্নেয়গিৰি কাৰ্যকলাপৰ সময়ত গেছ নিৰ্গত হোৱাটোৱেই চন্দ্ৰৰ মেৰুত পানীৰ বৰফৰ মূল উৎস বুলিও এই অধ্যয়নে সমৰ্থন কৰে। পৰৱৰ্তী খবৰ, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ 144 ধাৰা জাৰি। ৰাজহুৱা স্থানত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক, লগতে ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ আৰু আতচবাজি। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ 144 ধাৰা জাৰি। বঙাইগাঁৱত জিলা প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা। এই সময়ছোৱাত ৰাজহুৱা স্থানত সমবেত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক, লগতে বাহিৰ কৰিব নোৱাৰিব কোনো ধৰণৰ ৰেলী শোভাযাত্ৰা, ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ আৰু আতচবাজি, লগত লৈ ফুৰিব নোৱাৰিব কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ। নিৰ্বাচন সম্বন্ধীয় বিভিন্ন বেনাৰ, পোষ্টাৰ, দেৱাল লিখন আৰু গোহাৰি বিতৰণত বাধা আৰোপ জিলা প্ৰশাসনৰ। ভোটগ্ৰহণ কেন্দ্ৰৰ 200 মিটাৰ সীমাৰ ভিতৰত স্থাপন কৰিব নোৱাৰিব ভোট কেন্দ্ৰ, আৰু এইসমূহ নিয়ম উলংঘা কৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই নিৰ্দেশনা জাৰি কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, BTRত উঠিছে টকাৰ উজান। এইবাৰ পুনৰ আন এগৰাকী UPPL নেতাৰ টকাৰ বান্দিলৰ সৈতে ফটো ভাইৰেল। এইবাৰ টকাৰ বান্দিলৰ সৈতে UPPLৰ যুৱ শাখাৰ সাংগঠনিক সম্পাদক মিনি সোৰেং ব্ৰহ্মৰ ফটো ভাইৰেল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আন দুগৰাকী নেতাই টকাৰ ওপৰত শুই ফটোত পজ দিয়া ফটো ভাইৰেল হৈছিল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ আন এগৰাকী যুৱ নেতাৰ ফটো ভাইৰেল হৈছে। পৰৱৰ্তী খবৰ, মল্লযুঁজাৰু বজৰং পুনিয়াক নিলম্বন। ডপিং পৰীক্ষাৰ বাবে নমুনা নিদিয়াত নেশ্যনেল এণ্টি ডপিং এজেন্সিয়ে কৰিলে নিলম্বন। এতিয়াৰ পৰা কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব বজৰং পুনিয়াই। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে একে পৰিয়ালৰ 6 গৰাকীকৈ সদস্য। দেশ জোকাৰি যোৱা হিট এণ্ড ৰাণৰ ঘটনা সংঘটিত হৈছে পুনৰ, আৰু এই দুৰ্ঘটনাত নিহত হৈছে একে পৰিয়ালৰ 6 গৰাকীকৈ সদস্য। নিহতসকলৰ 3 গৰাকী মহিলা আৰু 3 গৰাকী পুৰুষ, আৰু লগতে গুৰুতৰভাৱে আহত হৈছে আন 2টি কণমানি। গণেশ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল এই পৰিয়ালটো, আৰু অচিনাকি বাহনে সংঘটিত কৰে এই ভয়ংকৰ পথ দুৰ্ঘটনা। কিদৰে আৰু কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই। ৰাজস্থানৰ চাবাই মাধপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু এই দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।